কাজিৰঙা নতুনকৈ গঠন হৈছে ডিলিমিটেশ্যনত আৰু ডেম'গ্ৰাফিটো অকণ বেলেগ ধৰণৰ ভাল লগা এটা ঠাই এতিয়া যিটো নতুন কাজিৰঙা হ'ল এই কাজিৰঙাখন লোকসভা সমষ্টিত এটা ভাল লগা কম্বিনেশ্যন জনগাঁথনি আছে আৰু ভাল লাগিলে মোক বিভিন্ন যোৰহাটৰ পৰা অলপ কলিয়াবৰ পৰা অলপ আনি পেলাই কৰিছে যদিও এটা ভাল সামঞ্জস্য আছে মানুহখিনি যথেষ্ট ভালো আৰু মই আগতো কাম কৰাৰ অভিজ্ঞতা আছে এনেকুৱা নহয় যে মোৰ কাম কৰাৰ অভিজ্ঞতা নাই বিভিন্ন সমষ্টিত কাম কৰিছোঁ আৰু মানুহখিনি মৰম চেনেহ অতি বেছি আৰু যিটো সন্মান তেওঁলোকে প্ৰদৰ্শন কৰে এইটো অভূতপূৰ্ব আৰু মই তাত পদাৰ্পণ কৰাৰ পিছত মানুহখিনিয়ে যিটো আদৰণি জনাইছে সেইটো ভাবিব নোৱাৰিছোঁ জীৱনৰ এটা মাইলষ্টন হিচাপে পৰিগণিত হৈ থাকিব প্ৰাৰ্থী মানুহেতো বিচাৰে ভাল প্ৰাৰ্থী ভাল হ'ব লাগিব জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব লাগিব যিমানখিনি পাৰে সিমানখিনি কৰিব লাগিব অকল প্ৰতিনিধিজনৰতো ওপৰত ডিপেণ্ড কৰিবই কিন্তু অভাৰঅল প্ৰতিনিধিতকৈ চৰকাৰৰ যিটো ইচ্ছা দলৰ মুৰব্বীৰ যিটো ইচ্ছা সেই যথেষ্ট ডিপেণ্ড কৰে আমি ব্যক্তি হিচাপেতো বহুতখিনি আশা কৰিম আপোনালোকেও আশা কৰিব এজন প্ৰাৰ্থী বা জয়ী হৈ যোৱা বিধায়ক প্ৰতিনিধিজনে বহুখিনি আশা কৰে কিন্তু আশা কৰা ধৰণে মানুহেতো বহুত আশা কৰিব আমাৰ প্ৰতিনিধিজন এনেকুৱা হওক আমাৰ প্ৰতিনিধিজন তেনেকুৱা হওক কিন্তু সেইখিনি দিব পৰা কেপাচিটিটো ব্যক্তিজনৰতো থাকেই কিন্তু ইয়াৰ গোটেই কথাটো হৈছে চৰকাৰে কি ধৰণৰ ভূমিকা লৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব চৰকাৰ মুৰব্বীজন যোৱা নমিনেশ্যনৰ পিছত যিমানখিনি মৰম দিলে সেইটো অভূতপূৰ্ব মৰম মই হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে মই আজি কেইবাবাৰো নিৰ্বাচনৰ অৱতীৰ্ণ হৈছোঁ হাৰিছোঁ বহুত 3বাৰ হাৰিছোঁ মই কিন্তু ইমান মৰম মই ক'তো নাই দেখা যোৰহাটবাসীটো ডেফিনেটলি যোৰহাটবাসীটো অন্তৰতে আছে যোৰহাটৰ মানুহে মোক কৈ আছে কিন্তু কাজিৰঙা মানুহেও যিধৰণে আঁকোৱালি লৈছে মই আশা কৰিম যে কাজিৰঙাবাসীয়ে হিয়া উজাৰি ভোট দিব যিটো কাৰণত বিতৰ্ক হৈছে বিতৰ্কটো মানে যিটো কাৰণত এইবোৰ হাই প্ৰফাইল হৈ গৈছে হাই প্ৰফাইল হোৱাটো উচিত নহয় সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যদি পাৰে এবাৰ আপোনালোকে সকলোৱে আৰু যোৰহাট যিসকলে কংগ্ৰেছক ভোট দিম বুলি কৈছে এবাৰ কলিয়াবৰ লোকসভাটো গৈ আহিলে ভাল কলিয়াবৰ লোকসভা গৈ আহক কলিয়াবৰ লোকসভা গৈ আহিলে আপোনালোকে দেখিব যে তাৰ যিটো উন্নয়নৰ কথা আমি যিটো সপোনৰ কথা ভাবিছোঁ সেই সপোনটো আচলতে ইয়াত যোৰহাটত যি বাসীয়ে সপোন দেখিছে সেই সপোনটো আচলতে বাস্তৱত তাত পৰিণত হ'ল কাৰণ তাৰ পৰাইতো আহিছে মানুহ